সাবস্ক্ৰাইব কৰিব MK টিচ চেনেলটো আৰু লগতে ভিডিঅ'ত লাইক কৰি দিব। নমস্কাৰ, মই মুকছিদুল হক। আজি তোমালোকৰ মাজত আলোচনা কৰিম 10ম শ্ৰেণীৰ অসমীয়া প্ৰাচীন ভাৰতীয় শিক্ষা পাঠ নম্বৰ 16 অনুশীলনৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্নতে তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন হৈছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন হৈছে যে তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। তোমালোকে উত্তৰ লিখিব যে তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম হ'ল অঙ্গুলিমাল, জীবক, পাণিনি আৰু চাণক্য। তাৰপিছত খ নম্বৰ প্ৰশ্নটো হৈছে যে তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল। উত্তৰ লিখিবা তক্ষশিলা বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰা, বেক্ট্ৰিয়া আৰু মগধ দেশৰ পৰা ছাত্ৰ আহিছিল। তেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচি বৌদ্ধ বিশ্ববিদ্যালয় হয়। তেতিয়া ইয়ালৈ চীন দেশৰ পৰা বহু ছাত্ৰ আহিছিল। তাৰপিছত গ নম্বৰ প্ৰশ্ন হৈছে যে নাগাৰ্জুন কোন, ক'ত আছিল আৰু কি কৰিছিল। উত্তৰ লিখিবা নাগাৰ্জুন আছিল প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক। তেওঁ অমৰাৱতী নগৰৰ ওচৰত থকা শ্ৰী চাণক্য কটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। তেওঁ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিছিল। তাৰপিছত গ নম্বৰ প্ৰশ্ন হৈছে যে উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কিয় সম্পদ কোনে কেতিয়া ধ্বংস কৰিলে। উত্তৰ লিখিবা উদান্তপুৰী বিশ্ববিদ্যালয়ত বহুমূলীয়া পুথিভঁৰাল এটা মুছলমান বিলাকে 1202 খ্ৰীষ্টাব্দত ধ্বংস কৰিলে। তাৰপিছত 19 নম্বৰ প্ৰশ্ন লিখিবা যে নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল। নিমন্ত্ৰণ কৰা ৰজাজন কোন আছিল। উত্তৰ লিখিবা নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ ৱান চাণক্যক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল। তেওঁক নিমন্ত্ৰণ কৰা ৰজাজন আছিল ভাস্কৰ বৰ্মা। তাৰপিছত 1ম শ্ৰেণীৰ প্ৰশ্ন হৈছে যে কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল। উত্তৰ লিখিবা উজ্জয়িনী বিশ্ববিদ্যালয়ত বিক্ৰমাদিত্যৰ ৰাজত্বকালত ভাৰতৰ সকলো পণ্ডিত লোকৰ মিলন ক্ষেত্ৰ আছিল। তাৰপিছত 2 নম্বৰ প্ৰশ্ন হৈছে যে প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটিৰ কথাখিনি চমুকৈ লিখা। তোমালোকে উত্তৰটো লিখিবা যে প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটিৰ মূল উদ্দেশ্য হ'ল প্ৰাচীন ভাৰতৰ শিক্ষাদানৰ বাবে তক্ষশিলা, শ্ৰী চাণক্য কটক, নালন্দা, উদান্তপুৰী, দেহবিহাৰ বা বিক্ৰমশিলা আৰু উজ্জয়িনী নামেৰে দুখন বিশ্ববিদ্যালয় আছিল। বিদ্যালয় নিৰ্বিশেষে হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষা প্ৰদান কৰা হয়। বিভিন্ন বিদ্যালয়ত তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, ব্যাকৰণ, দৰ্শনশাস্ত্ৰ, আত্মবিদ্যাৰ বেদ আদি বিষয়ৰ বিদ্যা দিয়া হয়। আৰ্য শিক্ষাৰ 64 কলা বিদ্যাৰ ভিতৰত 11টা বিভাগৰ শিক্ষা দিয়া হৈছিল। বুদ্ধদেৱৰ চিকিৎসক জীবক, সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা পাণিনি, ৰাষ্ট্ৰবিজ্ঞানৰ বিচক্ষণ পণ্ডিত চাণক্য, চীনা পৰিব্ৰাজক য়ানাক আদি প্ৰাচীন কালত ভাৰতৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। বিভিন্ন বিদ্যালয়ত অত্ৰি, ঋষি, নাগাৰ্জুন, শিলভদ্ৰ আদিৰ দৰে ব্যক্তিয়ে শিক্ষাদান কৰিছিল। আজিকালিৰ দৰে আগৰ দিনত পুথিভঁৰালৰ ব্যৱস্থা আছিল। বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত বিনামূলীয়া থকা খোৱাৰ ব্যৱস্থাও ছাত্ৰসকলৰ বাবে আছিল। উজ্জয়িনী বিশ্ববিদ্যালয় আছিল ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকৰ মিলনভূমি বা ৰজা বিক্ৰমাদিত্যৰ ৰাজত্বকালত প্ৰাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত আদৰ্শ বহু উচ্চ মানৰ আছিল। যিকোনো ছাত্ৰই তাত নামভৰ্তি কৰিব পৰা নাছিল। তাৰপিছত লিখিবা যে এই সময়ৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ অসৎ প্ৰবৃত্তিবোৰক দলিয়াই থৈ সহজ প্ৰবৃত্তিবোৰক
আঁকোৱালি লোৱা আৰু জীৱন যুদ্ধৰ কাৰণে তেওঁলোকক সাজু কৰা। প্ৰাচীন ভাৰতৰ শিক্ষা যথেষ্ট আগবঢ়া আছিল। ভাৰতৰ আন এখন তাহানিৰ বিশ্ববিদ্যালয়ৰ হৈছে বিক্ৰমশীলা আৰু দেৱবিহাৰ, দুটা উচ্চ বিদ্যালয়ৰ সমষ্টি। বিক্ৰমশীলত 10 গৰাকী অধ্যাপক আছিল। এই বিশ্ববিদ্যালয়ত আছিল 4খন ছাত্ৰাবাস আছিল, যাক মাঘ সত্ৰ নামেৰে জনা গৈছিল। তাত ছাত্ৰসকলৰ থকা খোৱা বিনামূলীয়া আছিল। জ্যোতিষ শাস্ত্ৰৰ শিক্ষা দিবলৈ আন এখন বিশ্ববিদ্যালয় আছিল উজ্জয়িনীত। তাৰপিছত লিখিব যে প্ৰাচীন ভাৰতৰ শিক্ষা উচ্চ আদৰ্শক উপলব্ধি কৰি আজিৰ ছাত্ৰ সমাজে নিজকে সুনাগৰিকৰূপে গঢ়ি তোলাৰ লগতে দেশখনকো এক ওখ আদৰ্শৰ বাটলৈ নিয়াৰ পথেৰে আগবাঢ়ক। পাঠটোৰ জৰিয়তে এনে আহ্বান শুনা গৈছিল। তাৰপিছত 4 নম্বৰ প্ৰশ্ন হৈছে আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? উত্তৰ লিখিবা। আৰ্য শিক্ষাৰ কলাবিদ্যা 64 বিধ। যেনে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা 11 বিভাগত দিয়া হৈছিল। সেই বিভাগকেইটা ক্ৰমে হৈছে সাহিত্য, 2 নম্বৰ গৃহপাল বিদ্যা, ৰন্ধন বিদ্যা, সাজ সজ্জা, পৰিচ্ছদ বিদ্যা, হাতেৰে কাম কৰা বিদ্যা, শিল্পবিদ্যা, বিজ্ঞান, নাট্য বিদ্যা, সংগীত বিদ্যা, শিষ্টাচাৰ বিদ্যা আৰু শাৰীৰিক ব্যায়ামৰ বিদ্যা। 5 নম্বৰ প্ৰশ্ন হৈছে যে আজিৰ কালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা। উত্তৰটো লিখিবা যে আজিৰ কালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ বহুতো পাৰ্থক্য দেখিবলৈ পোৱা যায়। আগৰ দিনত ছাত্ৰই শিক্ষা লাভ কৰি নতুন নতুন তত্ত্ব আৰু সত্য আদি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত লিখিব আনহাতে আজিৰ ছাত্ৰই তেনে সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই। আগৰ দিনত শিক্ষা গ্ৰহণৰ উদ্দেশ্য আছিল জ্ঞান আহৰণ কৰা, আনহাতে আজিৰ দিনত শিক্ষাৰ উদ্দেশ্য হ'ল চাকৰি গ্ৰহণ কৰা। তাৰপিছত লিখিব 3 নম্বৰ প্ৰাচীন কালত গুৰুসকলৰ বিষয় আছিল গভীৰ জ্ঞান। ছাত্ৰসকলক জ্ঞান দিবলৈ তেওঁলোকে বদ্ধপৰিকৰ আছিল। শিক্ষাৰ উদ্দেশ্য আছিল তেওঁলোকৰ বাবে কেৱল জ্ঞানদান। ছাত্ৰৰ নৈতিক চৰিত্ৰ গঠন তেওঁলোকৰ বাবে অন্যতম উদ্দেশ্য আছিল। আনহাতে আধুনিক শিক্ষা ব্যৱস্থা হৈছে পাঠ্যকেন্দ্ৰিক। নিৰ্দিষ্ট সময়ত পাঠ্যক্ৰম শেষ কৰি ছাত্ৰ-ছাত্ৰীক নম্বৰৰ প্ৰতি আকৰ্ষিত কৰা, নৈতিক চৰিত্ৰ গঠন কৰিবলৈ শিক্ষা ব্যৱস্থাৰ সুযোগ কমেই। তাৰপিছত 4 নম্বৰটো হৈছে আগৰ শিক্ষাৰ খণ্ডত চৰকাৰে বহুত কম টকা পইচা খৰচ কৰিছিল, তথাপি শিক্ষা পদ্ধতি আজিৰ শিক্ষা পদ্ধতিৰ তুলনাত বহু গুণতে উৎকৃষ্ট আছিল। তাৰপিছত প্ৰশ্ন হৈছে যে বাপ বিষয়ক বাক্য ৰচনা কৰা। ক নম্বৰ স্বাধীন চিন্তা। বৰ্তমান সময়ত স্বাধীন চিন্তাৰ মনোভাৱৰ লোক বহুত কমেই পোৱা যায়। 2 নম্বৰ জ্যোতিষ শাস্ত্ৰ। উজ্জয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। পোৰামাটি। গ নম্বৰ পোৰামাটি অসমৰ ভিতৰত গৌৰীপুৰ পোৰামাটি ভাস্কৰ্যৰ বাবে বিখ্যাত অঞ্চল। তাৰপিছত বাহিৰে ভিতৰে নালন্দা বিশ্ববিদ্যালয়ত বাহিৰে ভিতৰে মিলি 10,000 ছাত্ৰ আছিল।